বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু মানৱ সভ্যতা বহুদূৰ আগুৱাই গ'ল। মানৱ জীৱনেও ভোজৰ লগত ভোজ মিলাই নিজৰ বাবে এখন নতুন পৃথিৱী গঢ়ি তুলিলে। পুৰণি কালৰ সমাজ ব্যৱস্থা বাদ দি আঁকোৱালি ল'লে এক নতুন ব্যৱস্থা। ই নতুন আৰু পুৰণিৰ সংমিশ্ৰণ, যাক আজিৰ সদনে কংক্ৰিটৰ পৃথিৱী বুলি অভিহিত কৰিছে। আমি সকলো বৰ্তমান কংক্ৰিটৰ পৃথিৱীৰে একোজন আৱাসী। তেনেস্থলত আজি অতদিনে চৌধখাইটি সমাজ ব্যৱস্থা বাদ দি পাৰিবনে আজিৰ শিশুৱে প্ৰাকৃতিক পৰিৱেশত নিজৰ সৰ্বাংগীন বিকাশ সাধন কৰিব? তেনে কিছুমান প্ৰশ্নৰ আঁত ধৰি আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষই উত্থাপন কৰা বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছো আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, যদিও মই প্ৰাকৃতিক পৰিৱেশ আমাৰ বাবে উপযোগী, তথাপিও আজিৰ সমাজত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে কংক্ৰিটৰ পৃথিৱীতকৈ প্ৰাকৃতিক পৰিৱেশ কোনো গুণে শ্ৰেষ্ঠ নহয়। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে আপোনাৰ জৰিয়তে চৰকাৰী পক্ষৰ সদস্যসকললৈ এটি পোনপটীয়া প্ৰশ্ন। বৰ্তমান সময়ত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কংক্ৰিটৰ পৃথিৱীতকৈ প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ বুলি কৈ তেওঁলোকে এখন কেনে বিসংগতিপূৰ্ণ বিধেয়ক উত্থাপন কৰিছে, যি বিধেয়কত শিশুৰ সৰ্বাংগীন বিকাশৰ কোনো স্পষ্ট যুক্তি নাই। শিশুৰ সৰ্বাংগীন বিকাশৰ ধাৰণাই সামৰি লয় দৈহিক বিকাশ, শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক, বৌদ্ধিক বিকাশ। তেনেস্থলত বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ তুলনা কৰি মনত প্ৰশ্ন উদয় হয়, পাৰিবনে আজিৰ শিশুৱে এই প্ৰাকৃতিক পৰিৱেশত নিজৰ সৰ্বাংগীন বিকাশ সাধন কৰিব? যি প্ৰাকৃতিক পৰিৱেশত অকণমান বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিব লগা হয়, খেলিবৰ বাবে অকণমান মুকলি ঠাইৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, তেনে প্ৰাকৃতিক পৰিৱেশত পাৰিব জানো আজিৰ শিশুৱে নিজৰ সৰ্বাংগীন বিকাশ সাধন কৰিব? মাননীয় অধ্যক্ষ মহোদয়, যদি প্ৰাকৃতিক পৰিৱেশ শ্ৰেষ্ঠ হয়, তেন্তে বিগত সময়ছোৱাত চৰকাৰে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ বাবে কিমান বিহিত ব্যৱস্থা হাতত লৈছে তাৰ সৈতেও দাঙি ধৰিব বিচাৰিছো পৰিৱেশ সুৰক্ষা সূচনাংকৰ জৰিয়তে। চলিত 2014 বৰ্ষৰ 18 জুন তাৰিখে ইয়েল চেণ্টাৰ ফৰ এনভাইৰনমেণ্টেল ল এণ্ড পলিচি আৰু কলম্বিয়া চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল আৰ্ট ছায়েন্স ইনফৰমেশ্যন নেটৱৰ্কৰ তথ্য অনুসৰি 2023-24 বৰ্ষৰ পৰিৱেশ সুৰক্ষা সূচনাংকৰ তালিকাত বিশ্বৰ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 176 নম্বৰত। পুনৰাই কৈছো, বিশ্বৰ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 176 নম্বৰত। অৰ্থাৎ বিশ্বত এই কথা ইতিমধ্যে সদৰি হৈছে যে ভাৰতবৰ্ষত বৰ্তমান মানুহ জীয়াই থাকিব পৰা পৰিৱেশ এটাৰ অভাৱ, আৰু তেনে পৰিস্থিতিত চৰকাৰী পক্ষই কি যুক্তি শিশুৰ বৰ্তমান বিকাশৰ বাবে প্ৰাকৃতিক পৰিৱেশক শ্ৰেষ্ঠ বুলি ক'ব খুজিছে, সেই কথা মোৰ বোধগম্য হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জনা সূৰ্য শক্তিৰ উৎস, যিয়ে আমাক তাপ আৰু পোহৰ প্ৰদান কৰে। ই শক্তিৰ এটা ভাল উৎস। এতেকে দেউতাই ঘৰলৈ মাংস আনি মাক যদি আঞ্জা ৰান্ধিবলৈ দিয়ে আৰু মায়ে শক্তিৰ ভাল উৎস বুলি যদি ঘণ্টাৰ পিছত ঘণ্টা সেই সূৰ্যৰ পোহৰত আঞ্জাখন ৰান্ধিবলৈ বহি থাকে, তেন্তে তাৰ আঞ্জাখন সিজি উঠিব। আঞ্জাখন ভালকৈ সোৱাদ লগাকৈ ৰান্ধিবলৈ হ'লে সূৰ্যৰ তাপৰ নহয়, বৰঞ্চ গেছ অথবা জুই শালৰ ব্যৱহাৰ কৰিব লাগিব। ঠিক একেদৰে বৰ্তমান সময়ত প্ৰাকৃতিক পৰিৱেশ আমাৰ বাবে যিমানেই শ্ৰেষ্ঠতম নহওক কিয়, কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত, বৰ্তমানৰ সমাজ ব্যৱস্থাত ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰিবৰ বাবে মুকলি আকাশৰ তলত নহয়, বৰঞ্চ কংক্ৰিটৰ বান্ধোন বান্ধিবই লাগিব। কথাতে কোৱা হয়, মিঠা কথাত মৌ ফুলৰ মিঠা আৰু সঁচা কথাত কেৰেলাৰ মিঠা। পিছে কেৰেলা যে তিতা হ'লেও এই কথাই সত্য যে আজিৰ সদনত চৰকাৰী পক্ষই উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণ বিসংগতিপূৰ্ণ, যিয়ে নেকি ছাত্ৰ ছাত্ৰীৰ থকা শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰাকৃতিক পৰিৱেশক কংক্ৰিটৰ পৃথিৱীতকৈ শ্ৰেষ্ঠ বুলি ধাৰণা দিব বিচাৰিছে, অৰ্থাৎ এই কথাটো কোনোপধ্যেই যুক্তিযুক্ত নহয়। গতিকে মাননীয় অধ্যক্ষ মহোদয়ৰ লগতে চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলকো বিধেয়কখন পুনৰ এবাৰ চাই আৰু সদনত বিধেয়কখন বাতিল কৰিবলৈ অনুৰোধ জনালো।